মৰমৰ ছাত্ৰ-ছাত্ৰী আমি অনুশীলনী 1C-ৰ 1 নম্বৰ অংকটো কৰি আছিলোঁ যোগ কৰা আজি এই 1 নম্বৰৰ অংকৰ D নম্বৰ অংকটো কৰোঁ মই ABC এই তিনিটা অংক কৰি গলো মই প্ৰত্যেকটো অংকৰ যোগ কৰাৰ পদ্ধতিসমূহ বেলেগ বেলেগ কৌশল অৱলম্বন কৰিছোঁ যদি প্ৰত্যেকটো ভিডিও চাইছা তেতিয়াহ'লে নিশ্চয় বুজি পাইছা আজিলৈ অহা আমি D নম্বৰ অংকটো কৰোঁ 1ৰ D টো 1ৰ D সমাধান 11 71 71 7 11 71 71 7 হল তাৰপিছত 11 77 11 7 পাঁচফালৰ পৰা চাবা দেই 11 77 11 7 হল তাৰপিছত 77 11 77 11 77 11 77 11 হল বেশি আছে 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 1 2 3 4 5 6 7 হল এতিয়া আমি যোগ কৰিম কি কৰিম অংকটো যোগ কৰিম প্লাস হল 7 এটো হলে 8 হৈ যাব হয় নহয় এটো হলে কিমান হ'ব 7 8 7 8 9 10 11 12 হল 13 14 15 কিমান হ'ব 15 15ৰ 5 বহিব 1 টো হাতত থাকিব হ'ব এছো 7 8 9 এটো কিমান হ'ব 10 হ'ব কিমান হৈ যাব 10 7 8 9 10 একো কলিছিল 10 হ'ব 10ৰ শূন্যটো বহিব আকৌ 1 টো কলি যাব হ'ব এটা চোৱা আমি এটো 7 নহয় এটো 7 ফুট দিয়ে থৈছো এটো 7 8 9 10 11 12 13 14 14 পালো ইয়াৰ লাগে এটো 1 হলে কিমান 15 আকৌ 1 কলিছিল কিমান হ'ব 16 16ৰ 1 টো খুলিব আকৌ আৰু থাকিল এটা 7 8 9 1 কলিছিল কিমান হ'ব 10 10ৰ আকৌ 0 বহিব ইয়াত 1 উকুলি গল হল আকৌ এ 7 7 কিমান পাইছিল 14 হৈছিল হয় না 7 7 ফুট লিছে 7 8 9 10 11 12 13 14 14 হল একে কিমান 15 15ৰ আকৌ 5 বহিব 1 উকুলিলে হল তাছ আকৌ 7 8 9 1 উকুলিছিল যোগ হলে কিমান হ'ব 9 একে 10 শূন্য আকৌ 7 8 9 1 উকুলিছিল 10 আকৌ শূন্য 1 1 উকুলিছিল কিমান হ'ব 2 হল এটো ইয়াৰ পদ্ধতি একদম ইজি পদ্ধতিতে আমি কেনে ফুট দি লম হল ফুট দি লৈছো এই ধৰণে কৰি গৈছো হ'ব বুজি পাইছা নহয় ইয়াত যদি কিবা যদি হুদিবলগীয়া থাকে তেতিয়াহলে কমেন্ট কৰিবা কমেন্টত জনাবা যাতে আমি সময় বচাব পাৰো আৰু নিপুণতাৰে শিকিব পাৰো সেইভাবে এই ধৰণে আমি যেতিয়া শিকি যাম প্ৰত্যেকটো অংক তেতিয়া আমাৰ কোনো অসুবিধা নহব অংক আমি সদায় কৰিব লাগিব অংক সদায় কি বিচাৰে প্ৰেক্টিস বিচাৰে যদি প্ৰেক্টিস নকৰা অংক তেতিয়া হলে অংকৰ কৌশলসমূহ তোমালোকে আয়ত্ত কৰিব নোৱাৰিবা আমি যিমানে প্ৰেক্টিস কৰিম সিমানে ন কৌশল শিকিব পাৰিম যদি প্ৰেক্টিস নকৰা অংক পৰীক্ষাৰ আগত কৰিম বুলি ভাবা তেতিয়া হলে নিশ্চয় অসুবিধাৰ সৃষ্টি হ'ব বৰ অসুবিধাৰ সৃষ্টি হ'ব গতিকে
আগৰ পৰাই আমি হাজু থাকিব লাগিব আমি অংকসমূহ যিমান পাৰো প্ৰেক্টিছ কৰি গৈ থাকিব লাগিব প্ৰেক্টিছ কৰিলেহে অংক কৰিব পাৰিম আজিলৈ হ'ব যদি ইয়ালৈকে যদি ভিডিঅ'টো চাই আছা তেতিয়াহ'লে মই ভাবিছোঁ নিশ্চয় বুজি পাইছা আৰু মোৰ বক্তব্যসমূহ নিশ্চয় মনপটু হৈছে তেতিয়াহ'লে লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যদি চেনেলত এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বেল আইকনটো টিপি থবা সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকিবা তেতিয়াহে আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰ আশাৰে আজি লৈ ইয়াতে ৰাখোঁ বাই